নমস্কাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে মোৰ চেনেললৈ আৰু এই ভিডিঅ'লৈ আপোনালোক সকলোকে মোষ্ট ওয়েলকাম। আজি এই ভিডিঅ'ৰ জৰিয়তে বৃশ্চিক ৰাশিৰ 2026 বৰ্ষৰ জুলাই মাহৰ বাবে টেৰট কাৰ্ড ৰিডিং আপোনালোকৰ সন্মুখলৈ লৈ আহিছো। প্ৰতিটো ৰাশিৰ বাবে টেৰট কাৰ্ড ৰিডিং মোৰ এই চেনেলত পোষ্ট কৰা হৈছে। আজি এই ভিডিঅ'ৰ জৰিয়তে বৃশ্চিক ৰাশিৰ জুলাই মাহৰ জীৱনৰ প্ৰতিটো গুৰুত্বপূৰ্ণ দিশ যেনে তেওঁলোকৰ কেৰিয়াৰ, চাকৰি, ব্যৱসায়, শিক্ষা, স্বাস্থ্য লগতে ব্যক্তিগত সম্পৰ্কসমূহৰ ওপৰত আপোনালোকৰ দৃষ্টিগোচৰ কৰিবলৈ চেষ্টা কৰা হ'ব। লগতে এই টেৰট কাৰ্ড ৰিডিং হ'ব টোটেলি সাইকিক ৰিডিং। তেন্তে আহক প্ৰভুৰ নাম লৈ বৃশ্চিক ৰাশিৰ জুলাই মাহটো কেনেদৰে পাৰ হ'ব তাক আজি এই টেৰট কাৰ্ডৰ জৰিয়তে বিশ্লেষণ কৰা আৰম্ভ কৰোঁ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে এই জুলাই মাহত ক'বলৈ গ'লে জীৱনত এক নতুন আশাৰ ৰেঙনি বিচাৰি পাব। জীৱনত এই সময়ছোৱাত তেওঁলোকে আগবাঢ়ি যাবৰ বাবে হয়তো ঈশ্বৰৰ পৰা নানা ধৰণৰ সা সুবিধা পাব। নিজৰ কেৰিয়াৰ ক্ষেত্ৰত হয়তো এই সময়ছোৱাত আপোনালোকে যথেষ্ট উন্নতি কৰিবলৈ সক্ষম হ'ব। সকলো ক্ষেত্ৰতে এই সময়ছোৱাত ক'বলৈ গ'লে প্ৰকৃতিয়ে ঈশ্বৰে আপোনালোকক এক নতুন ৰাস্তা দেখুৱাব। জীৱনত এই সময়ছোৱাত আপোনালোকে পদে পদে ঈশ্বৰৰ পৰা যথেষ্ট সহায় লাভ কৰিবলৈ সক্ষম হ'ব। কিন্তু আপোনালোকে এটা কথাৰ ওপৰতে গুৰুত্ব দিব, সেয়া হৈছে এই সময়ছোৱাত আপোনালোকে যথেষ্ট সহনশীল হ'ব লাগিব। যথেষ্ট ধৈৰ্য ধৰি থাকিবলৈ নিজকে সক্ষম কৰিব লাগিব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ আপোনালোকৰ ৰাশিৰ অধিপতি গ্ৰহ হৈছে মংগল। মংগলক ৰাশিসমূহৰ মাজত কমাণ্ডাৰ ইন চিফ অৰ্থাৎ সেনাধ্যক্ষ বুলি কোৱা হয়। গতিকে মংগল যি ৰাশিৰ অধিপতি গ্ৰহ, সেই ৰাশিৰ জাতক জাতিকাসকলৰ সাধাৰণতে খং ৰাগ এগ্ৰেছন কিছু থাকে। কিন্তু এই সময়ছোৱাত আপোনালোকে যিমানেই নিজৰ খং ৰাগসমূহ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ'ব, আপোনালোকে যিমানেই শ্বৰ্ট টেম্পাৰ্ড হোৱাৰ পৰা নিজকে বচাই ৰাখিব পাৰিব, সিমানেই আপোনালোকে জীৱনত বিশেষকৈ নিজৰ কেৰিয়াৰ ক্ষেত্ৰত উন্নতি কৰিবলৈ সক্ষম হ'ব। কিয়নো এই সময়ছোৱাত হয়তো ঈশ্বৰে আপোনালোকক বিভিন্ন ক্ষেত্ৰত পৰীক্ষা ল'ব যে জীৱনত যি আপোনালোকৰ ভৱিষ্যতৰ দিনত এই মাহতেই ক'বলৈ গ'লে ভাগ্যৰ দুৱাৰ মুকলি হ'বলগীয়া আছে, তাৰ বাবে আপোনালোক উপযুক্ত হয় নে নহয়। এয়া হৈছে আপোনালোকৰ ব্যক্তিত্ব। মই প্ৰথমতে আপোনালোকৰ ব্যক্তিত্বৰ কথা আলোচনা কৰিলো। এতিয়া চাওঁ আহক কেৰিয়াৰ ফাইনেন্সৰ পইণ্ট অফ ভিউৰ পৰা আপোনালোকে কিমানখিনি আগবাঢ়িব পাৰিব। কেৰিয়াৰ ক্ষেত্ৰত এই সময়ছোৱাত আপোনালোকে যথেষ্ট উন্নতি কৰিবলৈ সক্ষম হ'ব। কেৰিয়াৰ ক্ষেত্ৰত আপোনালোকৰ মাজত যথেষ্ট ষ্টেবিলিটি দেখিবলৈ পোৱা গৈছে। হয়তো বহুতে এই সময়ছোৱাত আপোনালোকৰ নিজৰ লক্ষ্যত উপনীত হ'বলৈ সক্ষম হ'ব। বহুতে হয়তো এই মাহত চৰকাৰী চাকৰি পাবলৈ সক্ষম হ'ব, নতুবা চাকৰিৰ ক্ষেত্ৰত আপোনালোকৰ প্ৰমোচন হ'ব। বহুদিনৰ পৰা যদি আপোনালোকে নতুন কৰ্মৰ সন্ধান বিচাৰি আছিলে, তেন্তে এই মাহৰ প্ৰথম ভাগতে হয়তো আপোনালোকে নতুন কৰ্মৰ সন্ধান পাব পাৰে, নতুবা বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত এই মাহত আপোনালোকে হয়তো অধিক লাভৱান হ'ব পাৰে। বেপাৰ বাণিজ্যৰ কথা ক'বলৈ গ'লে মই আৰু এটা কথা ক'ব লাগিব যে এই মাহত আপোনালোকে কিন্তু হাই ইনভেষ্টমেণ্ট নকৰিব। যিসকলে মিউচুৱেল ফাণ্ড, শ্বেয়াৰ মাৰ্কেট বা অন্যান্য চ'ৰ্চত টকা পইচা এক হেভি এমাউণ্টত জমা থ'বলৈ ইচ্ছা কৰিছে, মাহৰ প্ৰথম ভাগত অৰ্থাৎ 15 তাৰিখলৈকে আপোনালোকে হাই ইনভেষ্ট নকৰিব। 15 তাৰিখৰ পিছত আপোনালোকে যদি নিজৰ ব্যৱসায়তে হওক বা বিভিন্ন চ'ৰ্চতে হওক টকা পইচা হাই ইনভেষ্ট কৰিলে লাভৱান হোৱাৰ সম্ভাৱনা আছে। লগতে শিক্ষাৰ্থীসকলক এই মাহত শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট মনোযোগ দিয়া দেখিবলৈ পোৱা গৈছে। আপোনালোকৰ মনত যথেষ্ট উৎসাহ, অনুপ্ৰেৰণাৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু আপোনালোকৰ ৰিজাল্টসমূহো এই মাহত মোটামুটি ঠিকেই হোৱাই দেখিবলৈ পোৱা গৈছে। লগতে এই মাহত আপোনালোকৰ নিজৰ মাতৃৰ লগতো সুসম্পৰ্ক স্থাপন হ'ব। আপোনালোকৰ যদি কনিষ্ঠ বা জ্যেষ্ঠ ভাতৃ ভগ্নী আছে, তেওঁলোকৰ লগতো এই মাহত ক'বলৈ গ'লে আপোনালোকৰ এক মধুৰ সম্পৰ্ক স্থাপন হোৱা দেখিবলৈ পোৱা গৈছে। আপোনালোকৰ নিজৰ বন্ধুবৰ্গৰ জৰিয়তেও আপোনালোকে বিশেষকৈ নিজৰ কেৰিয়াৰ ক্ষেত্ৰত যথেষ্ট উপকৃত হোৱা দেখিবলৈ পোৱা গৈছে। বন্ধুবৰ্গৰ জৰিয়তে বিশেষকৈ আপোনালোকে নিজৰ কেৰিয়াৰ ক্ষেত্ৰত এক ভাল নেটৱৰ্কিং চেনেল গঢ়ি তোলাত সহায় হোৱা দেখিবলৈ পোৱা গৈছে। কিন্তু এই মাহত আপোনালোকে নিজৰ পিতৃৰ কোনো কথাত হয়তো অন্তৰত আঘাত পাব পাৰে, নতুবা এই সময়ছোৱাত আপোনাৰ যিবোৰ হয়তো চিন্তাৰ বিষয়, হয়তো যিবোৰ কথা আপোনালোকে খুব চিন্তা কৰি আছে, সেই বিষয়ত আপোনাৰ পিতৃয়ে হয়তো দকৈ ভবা নাই বুলি আপুনি মনতে ভাবিব পাৰে।
ক'বলৈ গ'লে আপোনাৰ আৰু পিতৃৰ মাজত এই মাহত হয়তো কমিউনিকেশ্যন গেপ হ'ব পাৰে আপোনাৰ মনৰ কথাবোৰ নতুবা আপোনাৰ পিতৃৰ মনৰ কথাবোৰ ইজনে আনজনে হয়তো ভালদৰে বুজি নাপাব পাৰে গতিকে সকলো বিষয়ে আপোনালোকে নিজৰ গাৰ্জেনৰ লগত নিজৰ পিতৃ মাতৃৰ লগত খোলাকৈ ভালদৰে আলোচনা কৰিব যাতে আপোনালোকৰ মাজত একো ভুল বুজাবুজিৰ সৃষ্টি নহয় লগতে যিসকলৰ সন্তান আছে যিসকল অভিভাৱক এই মাহত আপোনাৰ সন্তানৰ লগত হয়তো কোনো কথাত ভুল বুজাবুজি হ'ব পাৰে আপুনি যিবোৰ বিষয়ৰ ওপৰত যথেষ্ট গুৰুত্ব দিব বিচাৰিছে অৰ্থাৎ সন্তানৰ কেৰিয়াৰ ক্ষেত্ৰত সেই দিশত সন্তানে বিশেষ গুৰুত্ব নিদিয়াৰ বাবে আপোনাৰ লগত আপোনাৰ সন্তানৰ এই মাহত যথেষ্ট মতবিৰোধ হোৱা দেখিবলৈ পোৱা গৈছে প্ৰকৃততে আপোনাৰ কথাবোৰ এই মাহত সন্তানে বুজি পাবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা নাই গতিকে আপোনাৰ সন্তানৰ মস্তিষ্ক যেতিয়া ঠাণ্ডা হ'ব সময় চাই সুবিধা চাই আপুনি বিভিন্ন বিষয়ৰ ওপৰত নিজৰ সন্তানৰ লগত আলোচনা কৰিব তেতিয়াহে আপোনালোকে এক ভাল সিদ্ধান্তত অৱনীত হ'বলৈ সক্ষম হ'ব লগতে যিসকল সিংগল হৈ আছে তেওঁলোকৰ জীৱনত এই মাহত হয়তো নতুন প্ৰেমৰ প্ৰস্তাৱ আহিব পাৰে এই মাহত আপুনি প্ৰেমত পৰাতকৈ নিজৰ কেৰিয়াৰ ক্ষেত্ৰতহে বেছি গুৰুত্ব দিয়া দেখিবলৈ পোৱা গৈছে অৱশ্যে কোনোবাই যদি আপোনাক ভাল বুলি কয় অৰ্থাৎ আপোনাক যদি প্ৰশংসা কৰে সেইলৈ কিন্তু আপোনালোকক গৌৰৱবোধ কৰাও দেখিবলৈ পোৱা গৈছে লগতে যিসকল প্ৰেমৰ সম্পৰ্কত আছে আৰু যিসকলৰ প্ৰেমৰ সম্পৰ্ক বহুদিনীয়া পুৰণি তেওঁলোকৰ এই মাহত নিজৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত কোনো কথাত হয়তো যথেষ্ট যুক্তিতৰ্ক হ'ব পাৰে নিজৰ সম্পৰ্কতকৈ নিজৰ কেৰিয়াৰ ক্ষেত্ৰত নিজৰ জীৱনত লক্ষ্যৰ ক্ষেত্ৰতহে বেছি গুৰুত্ব দিয়া দেখিবলৈ পোৱা গৈছে আৰু সেইবাবে হয়তো এই মাহত আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই বেছি সময় নিদিবও পাৰে অৱশ্যে কোনো কোনো ক্ষেত্ৰত মই কোনোবা বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ প্ৰেমিক বা প্ৰেমিকাই আপোনালোকক সৰু সুৰা বিশ্বাসঘাতকতা কৰাও দেখিবলৈ পোৱা গৈছে লগতে যিসকলে লিগেল মেটাৰ্ছত ইনভলভ হৈ আছে অৰ্থাৎ কোৰ্ট কাছাৰী মোকদ্দমাৰ ক্ষেত্ৰত এই মাহত কিন্তু আপোনালোকক বিশেষ ভাল ফলাফল লাভ কৰা দেখিবলৈ পোৱা নাই এই মাহত কোৰ্ট কাছাৰী মোকদ্দমাৰ ক্ষেত্ৰত আপোনালোকৰ হয়তো যথেষ্ট টকা পইচা খৰচ হ'ব পাৰে আপোনালোকে হয়তো যথেষ্ট ক্লান্ত অনুভৱ কৰিব পাৰে কিন্তু তথাপিও আপোনালোকে ভবামতে কিন্তু ফলাফল লাভ কৰা দেখিবলৈ পোৱা নাই কিন্তু মাহৰ শেষৰ ফালে এই ক্ষেত্ৰত হয়তো আপোনালোকে কিবা এক আশাৰ ৰেঙনিও পাব পাৰে যি হয়তো আপোনাক মাহৰ শেষৰ ফালে এক ভাল ডিৰেকশ্যনৰ গাইডেন্স দিব পাৰে লগতে যিসকলে বিবাহৰ বাবে পাত্ৰ বা পাত্ৰীৰ সন্ধান কৰি আছে তেওঁলোকে মাহৰ শেষৰ ফালে হয়তো বিচাৰি থকা পাত্ৰ বা পাত্ৰীৰ সন্ধান পাব পাৰে আৰু সেই ব্যক্তিজনৰ লগত হয়তো আপোনাৰ বিবাহৰ কথা এই মাহত আলোচনা হ'ব পাৰে লগতে যিসকল বিবাহিত এই মাহত আপোনাৰ হাজবেণ্ড বা ৱাইফৰ লগত সম্পৰ্ক মোটামুটি ঠিকেই দেখিবলৈ পোৱা গৈছে এই মাহত আপোনালোকক যথেষ্ট স্পিৰিচুৱেল হোৱা আধ্যাত্মিক হোৱা দেখিবলৈ পোৱা গৈছে ঈশ্বৰৰ ওপৰত আপোনালোকৰ এই মাহত অগাধ বিশ্বাস উপজা দেখিবলৈ পোৱা গৈছে লগতে এই মাহত বহুতো বৃশ্চিক ৰাশিৰ জাতক জাতিকাই হয়তো দূৰণিত থকা তীৰ্থস্থানসমূহ দৰ্শন কৰিব পাৰে কিন্তু কোনো কোনো ক্ষেত্ৰত এই মাহত আপোনাৰ হাজবেণ্ড বা ৱাইফৰ খং ৰাগ এগ্ৰেশ্যন কিছু বঢ়া দেখিবলৈ পোৱা গৈছে হয়তো যথেষ্ট কৰ্মব্যস্ত হৈ থকাৰ বাবে তেওঁ সংসাৰ প্ৰতিটো কথাত এই মাহত হয়তো আগৰ নিচিনা গুৰুত্ব দিবলৈ সময় নাপাব পাৰে লগতে যিসকল ছাত্ৰ ছাত্ৰীয়ে উচ্চ শিক্ষাৰ বাবে দূৰণিত এডমিশ্যন লোৱাৰ দূৰণিত থকা কিবা শিক্ষানুষ্ঠানত এডমিশ্যন লোৱাৰ কথা চিন্তা কৰিছে এই মাহত এই ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে লগতে যিসকলে বিদেশ ভ্ৰমণ কৰাৰ কথা চিন্তা কৰিছে এই মাহত দূৰণিত ভ্ৰমণ কৰাৰ ক্ষেত্ৰত বিদেশ ভ্ৰমণ কৰাৰ ক্ষেত্ৰত হয়তো আপোনালোকে কিবা বাধা বিঘিনিও পাব পাৰে এই মাহত বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ আপোনালোকৰ সামাজিক মৰ্যাদা অটুট থাকিব আপোনালোকৰ নেম ফেম পপুলাৰিটি জনপ্ৰিয়তা বাঢ়িব বিশেষকৈ আপোনালোকে নিজৰ কৰ্মৰাজিৰ জৰিয়তে নিজৰ ব্যক্তিত্বৰ জৰিয়তে নিজৰ কথা বতৰা আচাৰ ব্যৱহাৰৰ জৰিয়তে বহুতৰ হয়তো দৃষ্টি আকৰ্ষণ কৰিব পাৰে এই মাহত ক'বলৈ গ'লে আপোনালোকৰ অনলাইনতে হওক বা অফলাইনতে হওক আপোনালোকৰ ফ্ৰেণ্ড ফলোৱাৰ্ছ কিন্তু যথেষ্ট বাঢ়িব লগতে এই মাহৰ বাবে বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ টেৰট গাইডেন্স এয়াই যে আপোনালোকে নিজকে সুখী কৰি ৰাখিবলৈ চেষ্টা কৰক আপোনালোকে নিজৰ আবেগ অনুভূতিসমূহ
নিজৰ প্ৰিয়জনৰ লগত, নিজৰ বন্ধুৰ লগত, নিজৰ আপোন ব্যক্তিৰ লগত ভালদৰে খোলাকৈ প্ৰকাশ কৰিবলৈ চেষ্টা কৰক। নিজে ভাল পোৱা কামবোৰ আপোনালোকে কৰি যাবলৈ চেষ্টা কৰক। নিজৰ হবিজ, নিজৰ পেচেন্সৰ ওপৰত আপোনালোকে গুৰুত্ব দিয়ক। লগতে নিজৰ বন্ধুবৰ্গৰ লগত এক কোৱালিটি টাইম স্পেণ্ড কৰিবলৈ চেষ্টা কৰক। তেতিয়া চাব আপোনালোকে আত্মসন্তুষ্টি লাভ কৰিবলৈ সক্ষম হ'ব। হয়, ক'বলৈ গ'লে বৃশ্চিক ৰাশিৰ জাতক জাতিকাক এই মাহত যথেষ্ট ৱৰ্ক পেশ্যনেট, যথেষ্ট কৰ্ম উৎসাহী দেখিবলৈ পোৱা গৈছে। কিন্তু নিজৰ কৰ্মৰ লগতে আপোনালোকে বন্ধুবৰ্গক, আপোনালোকৰ মনে ভাল লগা ব্যক্তিৰ লগতো সময় পাৰ কৰক। তেতিয়া চাব আপোনালোকৰ মাইণ্ড যথেষ্ট ৰিফ্ৰেছ হৈ পৰিব আৰু তাৰ পিছত আপোনালোকে নিজৰ কৰ্মত দুগুণ উৎসাহেৰে আৰু মনোযোগ দিবলৈ সক্ষম হ'ব। তেন্তে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল, এয়া হ'ল 2026 বৰ্ষৰ জুলাই মাহৰ বাবে আপোনালোকৰ টেৰট কাৰ্ড ৰিডিং। আজিৰ টেৰটৰ এই এনাৰ্জিৰ লগত আপোনাৰ এনাৰ্জি যদি মিল খাইছে, তেন্তে সৰ্বপ্ৰথমে ঈশ্বৰক ধন্যবাদ জনাওক। লগতে মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। সকলোৱে সুস্থ থাকক, লগতে সদায় হাঁহি থাকক, তাৰে কামনা কৰি আজিলৈ আহিছো। জয় শ্ৰী ৰাম, জয় বজৰংবলী।